তো গাইজ আজি আপোনালোকক দেখুৱাম মই কেনেকৈ হাজোৰ পৰা শিৱসাগৰ ডিমৌলৈ 420 কিলোমিটাৰ স্কুটিৰে মানে জাৰ্নিটো কমপ্লিট কৰিছিলোঁ। তো বহুতে ভাল লাগিল আৰু মানুহে মানে ঘৰৰ মানুহখিনি হওক বা যিখিনি মোৰ ফ্ৰেণ্ডছ বা চিনাকি গোটেইখিনি আচৰিতো দিছে। তো চাই থাকক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম। গাইজ এতিয়া বাজিল 5:11। এয়া চাওক 5:11। তো আহি পালোঁ মই চেকপোষ্ট। সেই চেকপোষ্ট তেনেকৈ আহি গ'লোঁ। তো নেক্সট পাম হৰাইঘাট ব্ৰিজ জানেই আৰু মই যিহেতু অকলে ৰাইড কৰি আছোঁ, তো আপোনালোকক মই নেক্সট লগ পাম য'ত মই পঢ়িছিলোঁ জাগিৰোড। মোৰ লগত 3টা বেগ আছে, পিছফালে এটা আৰু আগত 2টা মানে বস্তা। তো আহি পালোঁ হৰাইঘাট ব্ৰিজ। চাওক কি ধুনীয়া এটা ফ্ৰেছ পৰিৱেশ। তো মই আহি পালোঁ যোৰাবাট। চাওক যোৰাবাটৰ ৰাস্তাটো আপোনালোকে জানেই কি ধুনীয়া লাগে চাওকচোন। তো এতিয়া যোৰাবাটৰ পৰা ডাইৰেক্ট মই কৈছিলোঁ যে কি জাগিৰোডত আপোনালোকক লগ পাম বুলি, কিন্তু কি হ'ল মোৰ যোৰাবাটৰ পৰিৱেশটো দেখি ৰাতিপুৱাৰ ভিডিঅ' এটা কৰিব মন গ'ল। আৰু আগতে যেতিয়া বাছত যাওঁ এইবোৰ ভিৰ চাই কি মজা লাগে। চাওক বাছতে আপ ডাউন কৰা যায়। যেতিয়া মই যদি জাগিৰোড কলেজতে পঢ়িছিলোঁ 4 বছৰমান আছিলোঁ তাতে, তো বাছতে আপ ডাউন কৰা যায়, ভালো লাগে দেখি। এতিয়া বাজিল 7টা, পুৰাপুৰি 7টা। চাওক আৰু ইয়াত 9 মিনিট লেটো মানে কি ফাষ্ট আছে আৰু 9 মিনিট এতিয়াও হোৱা নাই 7টা বাজিবলৈ। তো মই পালোঁ জাগিৰোডত মই 4 বছৰ থাকি গৈছোঁ। তো বহুতখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে আৰু লগতে মোৰ এখন টাউন বুলিয়ে ক'ব লাগিব, মানে ঘৰ বুলিয়ে ক'ব লাগিব, আগতেও কৈছোঁ। তো এনেকৈ গ'লে মোৰ ৰুমটো আছিল এইখিনিমানত, নিজৰা পাৰ বুলি কয়। তাৰপিছত অলপমান গ'লে এই পাহাৰখন যে দেখিছে, অলপমান দেখিছে চাগে, মই জুম কৰাই দি আছোঁ ৰ'ব। এই পাহাৰখনৰ তলতে জাগিৰোড কলেজখন আছিল, তাতে মোৰ হোষ্টেল আছিল আৰু পাহাৰখনৰ ওপৰত মই উঠিও পাইছোঁ। আৰু এইখনে হ'ল মেইন টাউন জাগিৰোডৰ। চিধা গ'লে নগাঁও, মই নগাঁৱে যাম। এইটো নগাঁও এনেকৈ কাজিৰঙা হৈ শিৱসাগৰ গম পাইছে। লেফ্ট ছাইডে গ'লে এনেকৈ সেই এইটো কি মৰিগাঁও। মই ইয়াতে পঢ়ি গৈছিলোঁ 3 বছৰ। লগতে গোটেইখিনি লকডাউন পৰিছিল যিহেতু, তাৰ বাবে 3.5-4 বছৰমান লাগিছিল। আৰু সুখীৰ ৰুমটো ইয়াতে আছে। তাক মই এতিয়া ফোন নকৰোঁ বাৰু, গৈ পিনে ফোন কৰিম আৰু সি মোকো ফোন কৰিব কিমানটালৈকে। তো এনেকৈ আহিলোঁ জাগিৰোড টাউনৰ পৰা দেখুৱালৈ। লাষ্ট এইখন চাওঁ জাগিৰোড কলেজৰ মেইন প্ৰথম গেটখন। এইখন পুৰণা হয়, তাৰপিছত অলপমান ভিতৰত গ'লে মেইন গেটখন পাই, মই নাযাওঁ বাৰু। তাৰপিছত এইটো ইয়াতে এটা চিনেমা হলো আছে, এইটো নহয় আৰু এইটো বিবাহ ভৱন। তাৰ বেক চাইডে চিনেমা হল আছে, তাৰ বেক চাইডে আছে এই পাহাৰখনৰ কাষতে। আৰু পাহাৰখন ইমান যাব নালাগে, ইফালে হোষ্টেল আছে আৰু এই গছডাল যে দেখিছে মই দেখুৱাই দিছোঁ, তাৰে সেইখিনিৰ পৰা আৰু কলেজখন ষ্টাৰ্ট হয়। তো এনেকৈ ডাইৰেক্ট নগাঁও যাম। সঁচা বহুতেই মিছ কৰিছোঁ আৰু সেই মেমৰিজবোৰ যে হৈ গৈছে আৰু ভালো লাগিছে, দুখো লাগিছে। তো এনেকৈ আৰু লাইফটো এনেকুৱাই আৰু ৰৈ নাথাকে, গতি কৰিব লাগিব, সময়ৰ লগত আগুৱাই যাব লাগিব। তো গৈ আছোঁ। আপোনালোকে জানেই ফেমাছ নগাঁও পেপাৰ মিল, অৰ্থাৎ জাগিৰোড মোৰ কলেজখন যে তাৰ পৰা অলপমান আগতে, মানে অলপমান আহিলে নগাঁৱৰ পিনে গ'লেই পায়, মিনিমাম 2-3 কিলোমিটাৰমান হ'ব। তো এতিয়া মই নগাঁও পেপাৰ মিলৰ যোনটো ইউনিট তাৰ পৰা ষ্টাৰ্ট হৈছে, তাৰ গেটটোতে আছোঁ। এতিয়া বন্ধই হৈ আছে যিহেতু আপোনালোকে জানেই। এয়া চাওক, আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন লিমিটেড, নগাঁও পেপাৰ মিল ইউনিট, জাগিৰোড, ডিষ্ট্ৰিক্ট মৰিগাঁও। তো এনেকৈ আহিলোঁ আৰু পেপাৰ মিলৰ এইটো ইউনিট, এনেকৈ ইউনিট পূৰা এৰিয়াটো এতিয়া যিহেতু অফ হৈ আছে আৰু দেখিলে গম পায়। আৰু সেই হৈছে এইটো কি কনষ্ট্ৰাকশ্যনৰো সৰু সুৰাকৈ কাম চলি আছে, মই দেখিছোঁ। আহি পালোঁ গোভা, দেওৰজা, চাৰিভাই, দেওশাল, শিৱথান। আৰু আপোনালোকে জানে জাগিৰোড পাৰ হৈ দেওশাল শিৱথানখন আছে। মই ইয়াতে শিৱৰাত্ৰি যেতিয়া হৈছে, জাগিৰোড কলেজত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া শিৱৰাত্ৰি হওঁতে মই এবাৰ আহিছিলোঁ আৰু ধুনীয়া লাগে, ডাঙৰ মেলা টাইপ হয়। তো এনেকৈ আহিলোঁ আৰু এইখন চাওক, মই জুম কৰাই দিছোঁ, গোভা, দেওৰজা, চাৰিভাই, দেওশাল, শিৱথান। আৰু বহুত মানুহ আহি ফেমাছ হয় শিৱ মন্দিৰ, আৰু মানুহে বহুত মানে মন্দিৰটোক বিশ্বাস কৰে। তো আহিছোঁ মই 2-3বাৰে, ভাল লাগিল, বহুত দিনৰ পৰা দেখিলোঁ। তো এতিয়া মই ভগৱানক এটাই খাটিছোঁ যে মোৰ স্কুটিখনৰ একো প্ৰব্লেম নহয় আৰু ভালে জাৰ্ণিটো কমপ্লিট কৰিব পাৰোঁ। এনেকৈয়ে মই দোকান এখনত সোমাই অলপ খোৱা বস্তু লৈ ল'লোঁ। এই আউটগুৰি পাৰ হ'লোঁ, আউটগুৰি পাৰ হৈ মৰিগাঁও ডিষ্ট্ৰিক্টৰ লাষ্ট যোনটো সীমা সেইটো পাৰ হ'লোঁ, গম পাইছে মানে কি আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলোঁ। এই নগাঁও ডিষ্ট্ৰিক্টত আছোঁ বৰ্তমান। মই দোকানত সোমাই পিনে বিস্কুট ভুজিয়া এনেকৈ লৈ ল'লোঁ, ৰাস্তাই খাই যাম বোলো। এয়া তো এতিয়া আৰু বেলেগ নেদেখোঁ,
খাই খাই গৈ থাকিম বিন্দাছ। তাৰপিছত লগৰ এজনক লগ কৰাৰ কথা আছিল, কিন্তু কি হ'ল মই ৰাস্তাটো সেনেকৈ চিনি নাপাওঁ আৰু সি কৈছিল যে বেবেজীয়া পালে মোক ফোন কৰিবা। মই ভাবিছোঁ বেবেজীয়া পাৰো কিবা এটা চক পায়, সেনেকৈ মই চকতে ফোন কৰিম, কিন্তু নহয়, বেবেজীয়া মানে সৰু এখন মানে কি চকো সেনেকৈ নাই। এটা হাইটত মানে ওখ, মেইন ৰোডটো ওখ হয় আৰু তলেদি এটা ৰাস্তা গৈছে, সৰু ৰাস্তা। তো সেনেকৈ মই নগৈ কি কৰিলোঁ, মই ভাবিছোঁ চক আছে আগলৈকে যাওঁ। আহি থাকি এতিয়া মই উজানিকুৰি বুলি এখন ঠাই পালোঁ। তো তাক ফোন কৰিলোঁ, ফোন কৰোঁতে ক'লে যে তুমি বেবেজীয়া যেতিয়া চাইনবোৰ্ডখন পাইছে তলেদি এটা ৰাস্তা গৈছে, সেনেকৈ গ'লে ডাইৰেক্ট নগাঁও টাউন ওলাব পাৰি, কিন্তু আকৌ ৰিটাৰ্ণ যাব লাগিব বুলি মই ক'লোঁ কেতিয়াবালৈকে আহিলে লগ পাম। সিও ক'লে দিয়া নহ'লে তুমি যোৱা, ইয়াত সোমালে দেৰি হ'ব। আহি পালোঁ নগাঁও বাইপাছ। তো চাওক এনেকৈ গ'লে নগাঁও টাউন। তাৰপিছত এনেকৈ আহিছোঁ। তো ইয়াৰ পৰা মই ভালদৰে সুধি ল'ম বাৰু কাজিৰঙা ক'ত পিনে চাই। তো সঁচাই বহুত ভাল লাগিছে, ফাৰ্ষ্ট টাইম নগাঁৱলৈকে আহিলোঁ ৰাইড কৰি, আৰু যাম আৰু মানে ইয়াতকৈ ডাবল আছে থাকে ৰাইড। ইভিনিং টাইমত গৈ পাব লাগে। তো মনটো ভাল লাগি আছে যিহেতু, আৰু ভালো লাগিছে। গাড়ীখন ৰেষ্ট দিম বাৰু, এতিয়া সুধি পুচি লৈ এখন হোটেলত সোমাই, যদি হোটেল আছে খাই লৈ ধুনীয়াকৈ ৰেষ্ট দিম, কাৰণ বহুত কিলোমিটাৰ চলালোঁ ন। এয়া চাওক, তো ধুনীয়াকৈ গৈ আছোঁ। ভিডিঅ'টো একেলগে চাই থাকিলে মোৰ কষ্টখিনি সাৰ্থক হ'ব। এতিয়া নগাঁও বাইপাছত হোটেল এখনত সোমাই ৰুটি আৰু আমলেট এটা খাই লওঁ। তো আহি পালে মোৰ অৰ্ডাৰ, ধুনীয়াকৈ খাই লওঁ। নগাঁও বাইপাছত ৰুটি লগতে আমলেট এনেকৈ খাই ফ্ৰেছ হৈ ল'লোঁ, মানে ভাল লাগিল আৰু, যিহেতু বিস্কুট আৰু ভুজিয়া খাই আছিলোঁ আৰু ৰাতিপুৱা এনেকৈ একো খায়ো হোৱা নাই, এইবোৰ খালে গেছো কৰিব। তাৰ বাবে ৰুটি খাই ল'লোঁ, 20 টকা ল'লোঁ, আমলেটত 15 টকা, কিন্তু মানে ভাল আৰু কম দামতে পোৱা গৈছে। গুৱাহাটীতকৈ আই থিংক গুৱাহাটীত 30 টকা বা 40 টকা লয়, ইয়াত কিন্তু আমাৰ ইফালৰ দামেই লৈছে। সেয়া আৰু লয়, আৰু আপাৰত মিডিয়ামতে বেছি লয় আই থিংক। তো পইচাটো বেছি লয় আৰু। তো এতিয়া বাইপাছৰ পৰা আহিলোঁ, এতিয়া যোনটো লাইন আছে শিৱসাগৰলৈকে যোৱা, সেই ৰুটটোৰে গৈ আছোঁ। আৰু ৰুটটো চাওক ইমান ধুনীয়া, এনেকুৱা লাগে যে আমি যে ফিল্মত দেখি থাকোঁ, হিন্দী ফিল্মবোৰত মুম্বাই হওক বা এনেকুৱা বেংগালোৰ বা এনেকুৱা যিবোৰ ঠাই আছে মহাৰাষ্ট্ৰৰ, এইবোৰৰ ৰাস্তা যেন লাগে। চাওকচোন, মই জুম কৰাই দিছোঁ অলপ, ৰাস্তাটো পূৰা একদম এনেকৈ দ হৈ গৈছে, মানে এনেকুৱা লেহেমীয়া টাইপ। আৰু ইফালে এনেকৈ গছ গছনি, ইফালে গছ গছনি, আৰু ইফালে চাওকচোন কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, নেচাৰেল। সঁচাই অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে যে ফেমাছ, এইটো চিৰন্তন সত্য কথা। ইয়াৰ পৰা কাজিৰঙালৈ আছে 67 কিলোমিটাৰ। গৈ আছিলোঁ, তামোল এখন খাব মন গ'ল, তো এখন খাই ল'লোঁ। তাৰপিছত মোৰ মোবাইলটো চাৰ্জ অলপ কম আছিল, পাৱাৰ বেংকটো লৈ আহিছিলোঁ, অলপ চাৰ্জ দি লওঁ। এই মই কাজিৰঙা নেশ্যনেল পাৰ্কৰ মেইন গেটটো, মানে ৱেলকাম য'ত জনাই, সেই গেটটো পাই গ'লোঁ। আপোনালোকে চাওক, ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক, ডিব্ৰুগড় 260 কিলোমিটাৰ, যোৰহাট 131 কিলোমিটাৰ। তো মই জখলাবন্ধা পাৰ হ'লোঁ। এই নেক্সট যোনটো চক আছিল, সেই জখলাবন্ধা আছিল, য'ত মানে আপোনালোকে জানে আজপিটিৰ পৰা আহিলে বাছবোৰত তাতে খোৱা লোৱা হোটেলবোৰ বিশেষকৈ তাতে ফেমাছ আৰু জখলাবন্ধা বুলি ক'লে। তো এখন পাৰ হৈ আহিলোঁ, এতিয়া ধুনীয়াকৈ গৈ থাকিম কাজিৰঙা। তো গাইজ ফাইনেলি আহি পালোঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত। তো গেটটো দেখুৱালোঁ, তাৰ পৰা মিনিমাম 2 কিলোমিটাৰমান আহিলোঁ, আৰু ইয়াত লিখা আছে চাওক এনিমেল কৰিডৰ আমগুৰি গছলো, মানে এনিমেলে ক্ৰছ কৰে আৰু ৰুটটো। আৰু চাওক কি ধুনীয়া নেচাৰেল বিউটি, ইফালে মানে পথাৰে হয়, পানী হৈছে, আৰু বাঁহ গছ আৰু নেচাৰেল বিউটি চাওক কি ধুনীয়া। আপোনালোকে জানে কাজিৰঙা নেশ্যনেল পাৰ্ক, আপোনালোকে যদি ফটো চাই লগতে ফটো চাই লগতে ভিডিঅ' যদি ভ্লগ যদি চাই, তেনেহ'লে গম পাব কিমান ধুনীয়া হয়। তো সঁচাই সপোন এটা আছিল যে কেতিয়াবা এনেকৈ নিজৰ গাড়ী লৈ ক্ৰছ কৰিম বুলি, আজি ফাইনেলি ড্ৰিমটো ফুলফিল হ'ল। আৰু এতিয়া কাজিৰঙাৰ পিছত নেক্সট পাম বোকাখাতত মই ভাত পানী খাম। লগৰ এজন আছে, তাক ফোন কৰা গ'ল অলৰেডি, সুশীল বুলি। আগৰ ব্লগত মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ লগত ঘূৰা বোকাখাতত। তো তাতে ৰখিম, ৰখাৰ পিছত তাতে মিনিমাম 2 ঘণ্টামান ৰেষ্ট লৈ আকৌ মই যাম। তাৰ পৰা আৰু মিনিমাম 150 কিলোমিটাৰমান হ'ব শিৱসাগৰ, মানে শিৱসাগৰ। তো কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰতে ডাঙৰকৈ বান্দৰ এটা বনাই থৈ দিছে, চিম্পাঞ্জী। তো আপোনালোকে যদি দিনত কাজিৰঙা নেশ্যনেল পাৰ্ক অহা যোৱা কৰে, তেনেহ'লে সঁচাই বহুতেই ভাল পাব, ৰাতি মই ক'ব নোৱাৰিম। আৰু ইয়াতে চাহ বাগান বহুতেই আছে, পৰিৱেশটো ইমানেই নেচাৰেল কি ক'ম। তো ফৰেষ্ট জংঘল বহুত আছে, আৰু আপোনালোকে অলপ ভয় ফিলো কৰিব পাৰে, কাৰণ নিজান ঠাইবোৰ। আৰু
তো গাইছ আহি কাজিৰঙা নেশ্যনেল পাৰ্কৰ এনিমেল কৰিডৰটো পালোঁ, মানে যোনটো গেট বনাই থৈ দিছে। মই যোনফালৰ পৰা গুৱাহাটীৰ ফালৰ পৰা অহা চাওক জাগাটো কাজিৰঙা নেশ্যনেল পাৰ্ক এনিমেল কৰিডৰ ড্ৰাইভ শ্ল' মানে লাহে লাহে যাব দিছে। তো এনেকৈ আহিলোঁ, এনেকৈ গৈ আছোঁ সঁচা, আৰু লগতে 20 কিলোমিটাৰত যাব দিছে। এইটো চিন মই এনেকৈ বুজোঁ যে যিমান লিখা থাকে সিমান কিলোমিটাৰত কৰিব দিয়ে, যিহেতু এনিমেলৰ কৰিডৰ, এনিমেল আপ ডাউন কৰি থাকে ৰাস্তাটো। তো সঁচাই বহুত ভাল লাগিছে, যে ভাবি আছিলোঁ যে কেতিয়াবালৈকে ইয়ালৈকে আহিম, চাম ঠাইবোৰ, উপভোগ কৰিম, আৰু লগতে নিজৰ গাড়ী লৈ এনেকৈ আপ ডাউন কৰিম। মানে গৈছোঁ, আৰু যেতিয়া নেক্সট কাম শেষ হৈ যাব তেতিয়াহে মই স্কুটিখন লৈ আহিম। মাজতে আহিলে ট্ৰেইনত বা বাছত আপ ডাউন কৰিম। তো আহি পালোঁ কহৰা। মই স্কুটিখন অলপ টাইম ৰেষ্ট দিলোঁ। তো এনেকৈ চিধা গ'লে বোকাখাট পাই যাম। গেটটো এবাৰ চাই লওঁ। সঁচাই ছেকেণ্ড টাইমৰ কাৰণে আহি বহুতেই ভাল লাগিল। গাইজ ফাইনেলি পাই গ'লোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মেইন গেটটো। মানে মই ইয়ালৈকে আহিছোঁ বাৰু, কহৰা বুলি কয় ঠাইখিনি। মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো। বোকাখাটত আহোঁতে মই বোকাখাটৰ লগৰ যাৰ তাত এতিয়া গৈ আছোঁ, সুশীলৰ লগতে আহিছিলোঁ এই গেটটো। আৰু ইয়াত এটা গড় বনাই থৈ দিছে ধুনীয়াকৈ, ষ্টেটো। তো এনেকৈ ভিতৰলৈকে গ'লে ইয়াত জীপ চাফাৰী কৰিব পাৰি। ইয়াত জীপ আছে, ৰ'ব মই দেখুৱাই দিছোঁ। ইয়াত জীপ চাফাৰী কৰিব পাৰি। এই ৰাইডাৰ কেইজনক দেখি মোৰো ৰাইড কৰিব মন গৈছে সিহঁতৰ লগত। 2টা 4 হ'ল। তো মই বোকাখাট পামেই আৰু 10 কিলোমিটাৰ আছে ইয়াৰ পৰা। আৰু চাওক ইফালে টি গাৰ্ডেন, ইফালে টি গাৰ্ডেন, আৰু এই গছডাল চাওক কি ধুনীয়া। চিনি পাইছে ফুলডাল, মই নামটো পাহৰিলোঁ। টি গাৰ্ডেন ৰাস্তাটো, ইফালে ৰাস্তাটো। তো গাইছ আৰু 10 কিলোমিটাৰ যোৱাৰ পাছত সুশীলৰ ঘৰ পাই যাম। তাতে পাই গ'লোঁ ফাইনেলি বোকাখাট টাউন। এই চাওক বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়খন। এনেকৈ আহিলোঁ। তো অলপমান গ'লে বোকাখাট টাউন। মই ছেকেণ্ড টাইমৰ কাৰণে আহিছোঁ। এইবাৰ আহি পালোঁ মোৰ লগ সুশীলৰ ঘৰত। তো এইটোৱে ঘৰ। তো ধুনীয়াকৈ লাঞ্চটো কৰি লওঁ, আৰু পৰিৱেশটো ইমান ধুনীয়া লাগে। তো এনেকৈ চিধা গ'লে যোৰহাট পাম। আৰু গাৰ্ডেনিং চাওক কি ধুনীয়া, সুশীলহঁতৰ ঘৰৰ। আহি পাইছিলোঁ বোকাখাট সুশীলৰ ঘৰত। আৰু অলৰেডি মই আগতে ভ্লগ দেখুৱাইছোঁ তাক। তো বহুত ভাল লাগে, তাক মই দেখুৱাই দিছোঁ। আৰু এবাৰ চাওক, এয়া হ'ল সুশীল। আমি বোকাখাটত ক'ত ঘূৰিছিলোঁ নেক্সট আগতে, জৰাখণ্ড, চিকুণধাম, আৰু বহুত ঠাই ঘূৰিছিলোঁ। তো তাক ফোন কৰিলোঁ, কালি ফোন কৰিছিলোঁ। আগতে কৈছিলোঁ বাৰু এদিন আহিম বুলি, কিন্তু হঠাতে মানে প্লেন হ'ল, তাক লগ পালোঁ। আৰু সি মোক বহুত সাহস দিছে আৰু ভালদৰে খোৱালে। আৰু খুৰী আহক এবাৰ। এয়া খুৰী, সুশীলৰ মা। বহুত মানে কি আৰু কণ্টেক্ট সেনেকৈ হোৱা নাছিল। সুশীলৰ লগতে হৈ থাকে, নতুন মোবাইল লোৱাৰ কাৰণে নাম্বাৰটো নাছিল। কিন্তু আজি আহি পেলাই ভালদৰে সেই কৰিলে ভাল লাগিল। আৰু আহি থাকিম, যিহেতু এইখনো ঘৰে হ'ব। আৰু তেতিয়া বেছি দূৰ নহ'ব, স্কুটি লৈ আহিলেও পাৰি। আৰু লগতে ডাইৰেক্ট আৰু ৰাস্তাৰ কাষতে ঘৰ, ডাইৰেক্ট বাছ ইয়ালৈকে আহে, কথাই নাই আৰু। ঠিক আছে খুৰী, ধন্যবাদ। কেনেকুৱা লাগিল বহুত দিনৰ মূৰত লগ পাই? আৰু সেই কিটো কি আছিল কালি, ভাওনাত আহিব নোৱাৰিলোঁ। নেক্সট কেতিয়াবা চাম আৰু। আৰু বহুত ভাল হয় দেই। আমি বহুত কেতিয়া লগ পাইছিলোঁ, বাছ 19ত নে পিছত, লকডাউনৰ আগত। আহি পাই গ'লোঁ দেৰগাঁও। অৰ্থাৎ মই দেখুৱাই আছোঁ ইফালৰ পৰা এনেকৈ আহিলোঁ। এয়া চাওক, গোলাঘাট যায় ইফালে, চিকাৰীঘাট লেফ্ট চাইডে যায়, চিধা যায় যোৰহাট। তো মই গৈ পাইছোঁ বাৰু দেৰগাঁও, মানে কি ভিতৰৰ পিনে। মোৰ লগৰ এজনী আছে, আগৰ ভ্লগত আপোনালোকে দেখিছে, যদি চাইছে মই ডেছক্ৰিপশ্যনত দি দিম বাৰু। আহিছিলোঁ ছেকেণ্ড টাইমৰ কাৰণে আহিলোঁ ইয়াত। তো মই এতিয়া এইটোৱে হ'ল দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ চৌহদ। দেখি মনটো ভাল লাগি গ'ল। সোমালোঁ যোৰহাট পাই গ'লোঁ, দ্য কালচাৰ চিটি অফ আছাম, যোৰহাট। তো ছেকেণ্ড টাইমৰ কাৰণে আহিলোঁ। আৰু মোৰ বেকত দেখিছে কাজিৰঙা ইউনিভাৰ্চিটি, আপোনালোকে জানে বহুত ফেমাছ, মানে মানুহে জানে আৰু। তো কাজিৰঙা ইউনিভাৰ্চিটিৰ লগতে 1 কিলোমিটাৰ মানে আধা কিলোমিটাৰ আঁতৰত আছোঁ। তো এইফালৰ পৰা এনেকৈ আহিলোঁ দেৰগাঁৱৰ পৰা। তো এনেকৈ যোৰহাট যাম, যোৰহাটৰ পিছত তিয়ক, তিয়কৰ পিছত শিৱসাগৰ। এইটো হ'ল স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ যোৰহাটৰ। তো এনেকৈ মই যোৰহাট টাউন আহি পালোঁ। তো এনেকৈ যাম বাইপাছ হৈ। যোৰহাট টাউন পাৰ হ'লোঁ অলপ আগতে। এই যোনখন অলপ আগৰ পৰা আহিলোঁ দিয়ক, তাতে মানে এইখিনি আৰু যোৰহাট টাউন, ইয়াৰ বেক চাইডটো। তো যোৰহাট টাউনৰ পৰা আহিলোঁ, এতিয়া গৈছোঁ শিৱসাগৰ টাউনলৈকে। তো এনেকৈ যাব লাগিব।
বহুত দিনৰ মূৰত হাতী এটা দেখা পালোঁ, সেৱা এটা কৰি ল'লোঁ আৰু মই পালোঁ কুকিলামুখ ঘাটলৈকে যোৱা ৰাস্তাটো আৰু আহি পালোঁ ঢেকীয়াখোৱা বৰ নামঘৰ। তো গাইছ এতিয়া বাজিল 8:38। তো ফাইনেলি আহি পালোঁ শিৱসাগৰ। মই ৰংঘৰৰ ওচৰতে আছোঁ। এইটো ৰংঘৰ, অলপমান আগত আছে, দেখুৱাই দিম বাৰু। এই ৰংঘৰৰ ওচৰতে আছোঁ। তো এতিয়া মোৰ কি হ'ল জানেনে, সেই তেল ভৰাইছিলোঁ ফুল টেংকি দুবাৰ, তাৰপিছত আৰু দুবাৰ মানে শেষ হ'ল। তাৰ আহি থাকোঁতে অলপ আন্ধাৰ ৰাস্তা পাইছোঁ, কিবা সেই বুলি কয় ভুটুনি পাৰা নে কিবা পাহৰি গ'লোঁ। তাৰপিছত আৰু অলপ ভিতৰীয়া, তাৰ পৰা মই 8-9-10 কিলোমিটাৰমান আহিছোঁ। তাত তেল এডাল কাটাত আছিল। তাৰপিছত ভাবিলোঁ কি তেল শেষ হ'লে মই চেছ আৰু। তাৰপিছত এনেকৈ দোকানত সুধি কিবাকৈ 60 টকা ল'লে। আমাৰ এইফালে 55 লয়, এইফালে 5 টকা বেছি লৈছে বাৰু। 55 নে 50 লয়, 55 লয় চাগে। তো সেনেকৈ তেল ভৰালোঁ, আধা লিটাৰ। এতিয়া তেল ডিপুত ভৰাম। আৰু যিহেতু মই ৰংঘৰৰ কাষতে আছোঁ, ইয়াৰ পৰা মই চিনি পাওঁ, লগতে মোৰ ৰিচাৰ্জো শেষ হৈছে। মই এবাৰ মনত পৰিছিল বাৰু 7:30 শেষ হ'ব বুলি, তাৰপিছত পাহৰি থাকিলোঁ। এতিয়া ফোনো কৰিব পৰা নাই, বাইদেউ দুবাৰ ফোন কৰিছে। তো এতিয়া ৰিচাৰ্জ কৰিবলৈ চেষ্টা কৰোঁ, তেল ভৰাওঁ, তাৰপিছত বাইদেউক ধুনীয়াকৈ ফোন কৰিম আৰু মই চিনি পাম, ইয়াৰ পৰা কোনো টেনশ্যন নাই। তো গাইছে আৰু ভাল বেয়া মুহূৰ্তৰ মাজত মই মানে মুমেণ্টছখিনি মই শ্বেয়াৰ কৰিম আৰু কেনেকৈ মই আপ ডাউন কৰিলোঁ, কি কৰিলোঁ, কিমান স্কুটি এখন লৈ অকলে প্ৰথমবাৰৰ বাবে ইমান কিলোমিটাৰ, আই থিংক 400 কিলোমিটাৰ প্লাছ হ'ব চাগে, ইমান কেনেকৈ কৰিলোঁ গোটেইখিনি শ্বেয়াৰ কৰিম। তো গাইছ সেয়াই আৰু পাই গ'লোঁ শিৱসাগৰ মেইন টাউন। ৰংঘৰ তলাতল ঘৰ পাৰ হৈ আহিলোঁ। এতিয়া ৰংঘৰ মই এইবোৰ ঘূৰিছোঁ বাৰু, কোনো টেনশ্যন নাই। তো চাই থাকক, দেখুৱাই আছোঁ। 400 কিলোমিটাৰ বেছি স্কুটি ৰাইড কৰাৰ পিছত যদি ৰংঘৰটো দেখা পাওঁ কি লাগে। এনেকৈ মই আহি পালোঁ 9:30 মানত সখীৰ বাইদেউৰ ঘৰলৈ। তো মই আহিছোঁ জব পোৱাৰ বাবে শিৱসাগৰলৈ। নেক্সট ব্লগত ভালদৰে কৈ আছোঁ।